নমস্কাৰ অসম কি খবৰ আপোনালোকৰ মই নীতিশ কোঁৱৰ আপোনালোকৰ হোষ্ট আৰু আজি গৈ আছো এটা অনুষ্ঠানলৈ আপোনালোকে জানেই চাগে অসম মীন পালনত বহুতখিনি আগুৱাই গৈছে আৰু অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰ বুলি নহয় অসম চৰকাৰ হওক ভাৰত চৰকাৰ হওক চৰকাৰৰ ফালৰ পৰা মীন পালনত বহুতখিনি উৎসাহ আগবঢ়াইছে তাৰ কাৰণে বহুতখিনি স্কিম আগবঢ়াইছে ৰাইজৰ কাৰণে আৰু নিবনুৱাসকলে মৎস্য পালনত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে বহুতখিনি স্কিম আছে আৰু আজি এনেকুৱা এটা অনুষ্ঠানলৈ গৈ আছো আমি গৈ আছো সোণাপুৰ বগীবাৰীত য'ত আজি মীন পালনৰ ওপৰত এখন মিটিঙো আছে আৰু লগতে তাতে সাবসিডি স্কিমৰ বিষয়ে কিছু কথা জনাব আৰু লগতে যিসকল পুৰণা বেনিফিচিয়াৰী আছিলে যিসকলে স্কিম এপ্লাই কৰিছিলে আৰু স্কিম পাইছিলো স্কিমৰ পইচাটো পালে কিন্তু তাৰ পিছত ধৰক পোনা আৰু যিখিনি ফিড পাব লগা আছিলে তাৰো ডিস্ট্ৰিবিউশন খুব সম্ভৱ তাতে কৰিব বুলি মই শুনিছো আৰু মাতিছে চৰকাৰৰ মীন বিভাগৰ ফালৰ পৰা গতিকে তালৈ গৈ আছো বলক আপোনালোকক আজি দেখুৱাম তাতে কেনেকুৱা কি হয় তাতে গলে গম পাম বলক আপোনালোকক লৈ যাওঁ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগে আগে আপোনালোকলৈ এটা ইম্পৰ্টেণ্ট মেছেজ হেয়া হল এয়া চক লেয়াৰ ফাৰ্মিঙৰ আৰু এটা নতুন ট্ৰেইনিং সেশন ষ্টাৰ্ট হ'ব গৈ আছে হেয়া হ'ব 1 আগষ্টৰ পৰা 3 আগষ্টলৈ অৰ্থাৎ 3 দিনীয়া ট্ৰেইনিং সেশন সন্ধিয়া 6 বজাৰ পৰা ষ্টাৰ্ট হ'ব এয়া হল সম্পূৰ্ণ অনলাইন আপোনালোকে ঘৰতে বহি আপোনালোকে মোবাইলৰ থ্ৰুৱেদি আপোনালোকে এই ট্ৰেইনিংটো ল'ব পাৰিব 3 দিনীয়া ট্ৰেইনিং হ'ব কাইলৈৰ পৰা হ'ব অৰ্থাৎ 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে জইন ফিজ হ'ব 1100 টকা পাৰ পাৰ্সন আপোনালোকে গোটেইখিনি ইয়াতে ডিটেইলছ পায়ে যাব ডিপিআৰ অৰ্থাৎ ডেইলি প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে এটা প্ৰজেক্ট কেনেকৈ বনাব হেয়া আপোনালোকে স্কিমৰ ৰিলেটেডে হওক বা যিকোনো তাৰ উপৰিও 6 ব্ৰুডিং হাউচিঙৰ পৰা আদি কৰি এনেদৰে বহুতখিনি টপিক তেওঁলোকে ডিছকাছ কৰিব 3 দিনৰ কাৰণে হ'ব গতিকে আপোনালোকে যদি ইচ্ছুক জইন কৰিব পাৰে ফোন নম্বৰটো দিয়া আছে আৰু আগতেও কৈছোঁ তেওঁলোকৰ ট্ৰেইনিং কেইবাবাৰো গৈছে বা ময়ো এবাৰ ট্ৰেইনিং লৈছিলোঁ তেওঁলোকৰ পৰা বহুতখিনি কথা জানিব পাৰি লেয়াৰ ফাৰ্মিং কৰাৰ আগতে এনেকুৱা এটা ট্ৰেইনিং লোৱাটো অত্যন্ত আৱশ্যকীয় গতিকে ট্ৰেইনিংটো ল'ব পাৰে কণ্টেক্ট কৰি ল'ব পাৰি আৰু ইতিমধ্যে বহুতে ট্ৰেইনিংটো লৈ উপকৃত হ'ল বুলি জনাইছেও বেক টু টপিক এতিয়া আমি গৈ আছোঁ কলং কপিলি একুৱাটেক পাৰ্কলৈ বলক কলং কপিলি এয়া হৈছে কলং কপিলি একুৱাটেক পাৰ্ক বগীবাৰীত আছে বগীবাৰী আপোনাৰ সোণাপুৰ ডিমৰীয়া চাৰ্কলৰ আণ্ডাৰত পৰে আৰু এয়া আমি প্ৰথম আহিয়ে দেখিছোঁ এটা পুখুৰী আৰু ইয়াৰ ওপৰতে কি কৰিছে তেওঁলোকে চাওক সোলাৰ এয়া সম্পূৰ্ণৰূপে এই গোটেই একুৱাটেক পাৰ্কখন সোলাৰৰ ওপৰত ডিপেণ্ড কৰি চলাইছে আৰু সোমাই আমি দেখা পাইছোঁ প্ৰথমে এটা বায়'ফ্লক ইয়াতে তেওঁলোকে মীন পালন কৰিছে আৰু এনেকুৱা হয়তো বহুত আছে বলক আমি ভিতৰলৈ সোমাই গৈ থাকোঁ আজি হ'ল 10 জুলাই হ'ল নেশ্যনেল ফিছ ফাৰ্মাৰ্ছ ডে অৰ্থাৎ মীন পালকসকলৰ দিন আজি গতিকে আহক সকলোকে দেখুৱাওঁ অকণমান এই দিনটো আমি কেনেদৰে কটালোঁ সোলাৰ ৱাটাৰ পাম্প লগাইছে এইটো চাগে ড্ৰাই ফিছ হেৰি নেকি ড্ৰায়াৰ এইটো দেখিছে এইটো চাওক সোলাৰ ড্ৰায়াৰ সোলাৰেদি ড্ৰাই কৰি আছে ড্ৰায়াৰ চাইজ ড্ৰাইং এৰিয়া গোটেইখিনি লিখা আছে বহুত ধুনীয়াকৈ এয়া বায়'ফ্লক্স মই শুনামতে এইখন এখন স্কুল কাম ট্ৰেইনিং চেণ্টাৰো হয় ইয়াতে যদি বায়'ফ্লগৰ পৰা আদি কৰি মাছ পালনৰ বিষয়ে জানিব খোজে বা শিকিব খোজে কলং কপিলি এটা ট্ৰাষ্ট হয় ইয়াৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে একদম পাৰ্মানেণ্ট টাইপৰ হেৰি কৰিছে মেটেৰিয়েল পৰা টিং দি লোহা দি কৰিছে
আৰু এইফালে গোটেই সোলাৰবিলাক তাৰে পানীৰ ওপৰতো আছিলে সোলাৰ এফালেও আছে আৰু সেইফালেও আছে সোলাৰ বহুত ধুনীয়া এৰিয়া এই দূৰতো দেখিছো সোলাৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আৰু এনেকুৱা ফাৰ্ম কৰিবলৈ এনেকুৱা এটা পৰিৱেশ গঢ় দিবলৈ সকলোৰে মন যায় এয়া বায়োফ্লক্স দেখিছে এনেকুৱা আৰু বহুতখিনি জেগাতে আছে চাগে বৰ্তমান ইয়াতে দেখিছোঁ টেংকিবিলাক একদম ধুনীয়াকৈ টিঙেদি বনাইছে কিন্তু পাৰ্মানেণ্ট কৰি বনাইছে একদম লোহা দি আপোনাৰ ৰাউণ্ডটো কভাৰ কৰি বনাইছে ধুনীয়াকৈ ড্ৰাই ফিছ সোলাৰত মানে ৰ'দৰ পোহৰত শুকাইছে আৰু প্লাছ ইয়াতে টেকন'লজি ইউজ কৰিছে হেটচাৰি চাব পাৰি বৰ্তমান নাই ইয়াতে আছে চাগে হেটচাৰি মাছৰ পোনা কেনেকৈ উৎপাদন কৰে তাৰ হেটচাৰি এইবিলাক আৰু জাকৈ ডলা জাকৈ চেপা এই চব বায়োফ্লক টেংক হয় এই টেংকি কংক্ৰিটৰ চিমেণ্টৰ টেংকি হয় আৰু ইয়াতে মাছ দেখিছে ইমান ডাঙৰ ডাঙৰ মাছ আছে এইটো এয়া নাই বুলি ক'লেও 6-7 কেজিৰ ওপৰৰ মাছ হ'ব আৰু এয়া আহি পাইছে এই মিটিংখনত এই আজি অনুষ্ঠানটোৰ মুখ্য অতিথি মীন মন্ত্ৰী কৃষ্ণান্দু পল তেখেতৰ অপেক্ষাতে আছিলোঁ আৰু তেখেত আহি পাইছে আৰু তেখেতে ইয়াৰে শুভ আৰম্ভণি কৰিব তেখেতক সম্বৰ্ধনা জনাইছে অসম চৰকাৰৰ মীন বিভাগৰ সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডক্টৰ কাব্যশ্ৰী মহন্ত বাইদেউ ধন্যবাদ উল্লেখযোগ্য যে মীন পালকসকলৰ অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা তথা আমাৰ ৰাজ্যখনক এখন অগ্ৰণী মাছ আৰু মাছ পোনা ৰপ্তানিকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমাৰ বিভাগে ৰূপায়ণ কৰা PMMSY অৰ্থাৎ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত 2020-21 চনৰ পৰা 2024-25 বৰ্ষৰ ভিতৰত 79টাতকৈ অধিক মাছ পোনা উৎপাদন কেন্দ্ৰ প্ৰায় 780 হেক্টৰ মাছ পোনা প্ৰতিপালন পুখুৰী আৰু প্ৰায় 1100 হেক্টৰতকৈ অধিক নতুন পুখুৰী আদি খনন কৰা হয় যিয়ে ৰাজ্যখনত খোৱাৰ উপযোগী মাছ আৰু মাছ পোনা উৎপাদনৰ বাবে যথেষ্ট অৰিহণা যোগাব ইয়াৰ উপৰিও এই আঁচনিত 28টা পুনঃচক্ৰীয় জলবৰ্ষণ যাক RS বুলি কোৱা হয় 168টা ন্যূনতম ভূমি ব্যৱহাৰ কৰি শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে মাছ উৎপাদনৰ বাবে ক্ষুদ্ৰ মজলী আৰু বৃহৎ জৈৱ পুঞ্জৰ দ্বাৰা মাছ উৎপাদন প্ৰকল্প যাক আমি বায়োফ্লক বুলি কওঁ নিৰ্মাণ কৰা হৈছে আঁচনিখনৰ বিভিন্ন উৎপাদনৰ পৰা মুঠ 19,429 জন হিতাধিকাৰীয়ে সুবিধা লাভ কৰে ইয়াৰ উপৰিও 9,292,775 গৰাকী মাছমৰীয়া হিতাধিকাৰীয়ে আৰ্থিক সাহায্য লাভ কৰে তেখেতক সম্বৰ্ধনা জনাইছে ধন্যবাদ স্যার নাবাৰ্ডৰ চিফ জেনেৰেল মেনেজাৰ লোকেন দাস স্যাৰ চৰ্দাৰ
নীলাঞ্জন ঘোষ জি, Program Director GIZ, respected Thomas G from Selco India. আৰু এখেতে হ'ল কলং কপিলি NGOৰ ডাইৰেক্টৰ জ্যোতিষ তালুকদাৰ। এয়া দেখিছে মাগুৰ মাছ, তেওঁলোকে মাগুৰ মাছো কৰিছে এয়া চিমেণ্টৰ কংক্ৰিটৰ টেংকত। তেওঁলোকক মাননীয় মন্ত্ৰী মহোদয়ে মাছৰ পোনা আৰু লগতে আজি এই মীন পালক দিৱসত দানা প্ৰদান কৰিব। তেখেতক মাছৰ পোনা প্ৰদান কৰিছে। ধন্যবাদ। ইতিমধ্যে বঁটা বিতৰণী অনুষ্ঠান মাছৰ পোনা দিলে ফাইনেলি। আজি এই অনুষ্ঠানটোত দুগৰাকী ব্যক্তিকে প্ৰদান কৰিছে দানা আৰু মাছ। তাৰে এগৰাকী মই মানে অৰ্থাৎ আমাৰ মোৰ মিছেছৰ নামত কৰিছিলোঁ, যিহেতু বেনিফিচিয়াৰী এপ্লাই, গতিকে আমি দুজন মানুহে পাইছোঁ বৰ্তমান মাছৰ পোনা লগতে দানা। এতিয়া লৈ গৈ আছোঁ, সোনকালে গৈ এইখিনি আমি মেলিব লাগে। এয়া মাছ এতিয়া আমি পুখুৰীত মেলিব লৈছোঁ। সোনকালে ডাঙৰ হ, সোনকালে যাতে আমি মাছ মাৰি খাবলৈ পাৰোঁ। চব হেৰি মিক্স আছে ন? মিক্স ৰৌ আছে, মিৰ্কা আছে, গ্লাছ কাপ আছে, 6 বিধ কৈছিলে। গ্লাছ কাপ বিকিটো চিলভাৰো আছে। ফাইনেলি সেই দিনটো আহি পালে। অসম চৰকাৰৰ ফালৰ পৰা এয়া মাছৰ পোনা যোগান দি থকা হৈছে। যিসকল বেনিফিচিয়াৰী আছিলে তেওঁলোকক এনেদৰে মাছৰ পোনা যোগান দিছে। আপোনালোকেও যদি মীন পালনত ইচ্ছুক হয় তেনেহ'লে ডিপাৰ্টমেণ্টৰ লগত, আমাৰ মীন বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ ফালৰ পৰা পুখুৰী খান্দাৰ হওক, মাছৰ পোনা, মাছৰ দানা সকলো ক্ষেত্ৰতে তেওঁলোকৰ ফালৰ পৰা সহায় কৰে। বহুতখিনি স্কিম আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে।